নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ইয়াত স্পষ্টভাৱে দেখাও পাইছে চাগে মিচিং অট'নমাছ কাউন্সিল গোগামুখে এটা অফিচিয়েল নটিচ ৰিলিজ কৰিছে। এই নটিচ মতে যদি আপোনালোকে APSC বা UPSC কোচিঙৰ বাবে বিচাৰি আছে তেতিয়াহ'লে এইটো এটা ভাল সুযোগ বুলি ক'ব লাগিব। এইটো কেৱল মিচিং অট'নমাছ কাউন্সিল যিটো মিচিং ট্ৰাইব সেইসকলৰ বাবেহে, গতিকে বেলেগ যদি ট্ৰাইব আছে তেতিয়াহ'লে এই যিটো নটিচটো সিহঁতৰ বাবে নহয়। গতিকে যিকেইটা কেণ্ডিডেট মিচিং অট'নমাছ কাউন্সিলৰ পৰা বিলং কৰে সেইসকল কেণ্ডিডেটে এই যিটো নটিচৰ অংশীদাৰ হ'ব পাৰিব বুলি মই আশা কৰোঁ। গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে আচলতে এইটো ছেকেণ্ড বেটছ হয়। মিচিং অট'নমাছ কাউন্সিল গোগামুখে প্ৰত্যেক বছৰে APSC অথবা UPSCৰ ফ্ৰী কোচিঙৰ বাবে এটা এণ্ট্ৰেন্স এক্সাম পতাৰ সুবিধা কৰা হৈছে। গতিকে এই ছেকেণ্ড বেটছ 2025ৰ বেটছটোৰ বাবেও সিহঁতে এটা অফিচিয়েল নটিচ জাৰি কৰিছে। ইয়াত স্পষ্টভাৱে লিখা আছে যে 10জন এলিজিবল কেণ্ডিডেট হ'ব লাগিব। এটা যিটো কনষ্টিটুৱেঞ্চি বা এটা শাখাৰ পৰা 10জন এলিজিবল কেণ্ডিডেটক বাচিব লাগে আৰু সেই কেণ্ডিডেটসকলৰ যিটো ডকুমেণ্ট, যিসকলে আচলতে APSC বা UPSC কোচিং টকা পইচাৰ অভাৱত কৰিব নোৱাৰে সেইসকলৰ বাবেহে এই সুবিধাটো দিয়া হৈছে। গতিকে ইকনমিকেলি উইক পৰিয়ালৰ ষ্টুডেণ্টে এই সুবিধাটো গ্ৰহণ কৰিব পাৰিব। গতিকে যিসকল কেণ্ডিডেটে আবেদন কৰিব বিচাৰে সেইসকলে 15 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত সিহঁতৰ যিটো প্ৰয়োজনীয় নথিপত্ৰ অফিচ অফ দ্য মিচিং অট'নমাছ কাউন্সিল গোগামুখত জমা দিব লাগিব। তাৰপিছত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়াও দিয়া আছে। প্ৰথমতে দিয়া আছে কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ৰেছপেক্টিভ কনষ্টিটুৱেঞ্চি এণ্ড মাষ্ট বি বিলং টু MSC নটিফাইড ভিলেজ। MSC কিছুমান ভিলেজ নটিফাই কৰিছে। যদি আপোনালোকে কিছুমান গাঁৱত যদি MSC ৰিলেটেড বা TMPKৰ মানুহ আছে তেতিয়াহ'লে সিহঁতকো সুধিব পাৰে। গতিকে MSC কিছুমান গাঁও নটিফাই কৰিছে, সেইসকল গাঁৱৰ পৰাই এই কেণ্ডিডেটবিলাকক চিলেক্ট কৰিব লাগিব। মাষ্ট বি হেভ কমপ্লিটেড গ্ৰেজুৱেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। গ্ৰেজুৱেট হ'ব লাগিব, মানে ডিগ্ৰী পাছ কৰিব লাগিব। মাষ্ট হেভ এ গুড একাডেমিক ৰেকৰ্ড, ভালকৈ পঢ়া শুনা কৰাৰ ৰেকৰ্ড থাকিব লাগিব। শুড ডেমনষ্ট্ৰেটেড এ ষ্ট্ৰং কমিটমেণ্ট টুৱাৰ্ড প্ৰিপেয়াৰিং ফৰ APSC অৰ UPSC এক্সামিনেশ্যন। কেণ্ডিডেট মাষ্ট বিলং টু ইকনমিকেলি উইকাৰ ছেকশ্যন। আচলতে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰিয়ালৰ মানুহ ষ্টুডেণ্টে এই সুবিধা লাভ কৰিব পাৰিব। তাৰপিছত এই যিটো চিট প্ৰি কোচিঙৰ বাবে যিটো এণ্ট্ৰেন্স পতা হ'ব সেই এণ্ট্ৰেন্সৰ কিছুমান চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকক কৈ দিব বিচাৰিছোঁ। নমিনেটেড কেণ্ডিডেট উইল আণ্ডাৰগো এ স্ক্ৰিনিং টেষ্ট কণ্ডাক্টেড বাই মিচিং অট'নমাছ কাউন্সিল। মিচিং অট'নমাছ কাউন্সিলে এটা এণ্ট্ৰেন্স টেষ্ট পাতিব। তাৰ যিটো এক্সাম ডেট 15 জানুৱাৰী তাৰিখে হ'ব ফাৰ্ষ্ট স্ক্ৰিনিং টেষ্ট। তাৰপিছত ছেকেণ্ড এণ্ড ফাইনেল স্ক্ৰিনিং টেষ্ট উইল বি কণ্ডাক্টেড অন 5th ফেব্ৰুৱাৰী। আচলতে দুটা টেষ্ট পতা হ'ব। প্ৰথম টেষ্টটো 25 জানুৱাৰী 2025 তাৰিখে পাতিব। তাৰপিছত ছেকেণ্ড যিটো ফাইনেল স্ক্ৰিনিং টেষ্ট সেইটো 5 ফেব্ৰুৱাৰী 2025 তাৰিখে পাতিব। তাৰপিছত ফাইনেল চিলেকশ্যন উইল বি বেছড অন মেৰিট এণ্ড পাৰফৰ্মেঞ্চ ইন স্ক্ৰিনিং টেষ্ট। মেৰিট বেচিছত আৰু স্ক্ৰিনিং টেষ্টৰ যিটো নাম্বাৰ মতে আপোনালোকক চিলেকশ্যন কৰোৱা হ'ব। তাৰপিছত কোৰ্চ ডিটেইলছ কিছুমানো দিয়া আছে। কোৰ্চটো আচলতে গুৱাহাটীত হ'ব। ক্লাছটো আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা
ক্লাছটো আৰম্ভ হ'ব কাৰণ 5 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড স্ক্ৰিনিং টেষ্টটো পাতিব তাৰপিছত মিনিমাম 10 তাৰিখৰ ভিতৰত সিহঁতে ৰিজাল্ট ঘোষণা কৰিব তাৰপিছত সিলেকশ্যন কৰিব তাৰপিছত 15 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত ক্লাছ আৰম্ভ কৰিব আচলতে আপোনালোকে সুধিব বিচাৰে ক্লাছ ডিউৰেশ্যনটো কিমান কৰিব লাগিব সিহঁতে 10 মাহ দিয়া আছে ক্লাছ ডিউৰেশ্যন গতিকে 10 মাহত এই যেটো এপিএসসি বা ইউপিএসসি কোচিং আপোনালোকে কমপ্লিট কৰিব পাৰিব গতিকে এইটো আছিল মিচিং অটোনমাস কাউন্সিল গোগামুখৰ এটা অফিচিয়েল নটিফিকেশন গতিকে ভিডিওটো চাই কেনেকা লাগিল জনাবলৈ নাপাহৰিব আৰু যদি কিবা ডাউট থাকে তেতিয়ালে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আমি ফুল সাপোর্ট দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো যদি নতুনকৈ আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব গতিকে আজিৰ ভিডিওটো এয়া আছিল আকৌ লগ পাম নেক্সট ভিডিওত তেতিয়ালৈ ধন্যবাদ